জোহনে দেখা সাগৰৰ পৰা উঠি অহা জন্তুটোৱে আচলতে কাক বুজাইছে আজিৰে পবিত্ৰ ক্ষণতে উজলি কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰুণা মাগিছো পিতা তুমি মোক কাবতি লোৱা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া কৰুণা মাগিছো পিতা তুমি মোক কাবতি লোৱা বাটত ইমান নিৰাশা মাথো দুখেৰে ভৰা প্ৰতিক্ষণে মই ইমান অসহায় যেন অকলশৰীয়া আশাৰ প্ৰদীপ হে মোৰ জিহুৱা মোলৈ সৃষ্টি কৰা আশাৰ প্ৰদীপ হে মোৰ জিহুৱা মোলৈ সৃষ্টি কৰা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰুণা মাগিছো পিতা তুমি মোক কাবতি লোৱা জীৱন আজি সপিলো যিছু তোমাৰে কাষ প্ৰতিশ্ৰুতি মোৰ তোমাৰ চৰণত চলিম তোমাৰে পথ মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা মাথো আজি তোমাৰ প্ৰেমেৰে জীৱন পূৰ্ণ কৰা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰুণা মাগিছো পিতা তুমি মোক কাবতি লোৱা তোমাৰ কাষলে আহিছো পিতা আজি মোক জিৰণি দিয়া তোমাৰ কৰুণা মাগিছো পিতা তুমি মোক কাবতি লোৱা তুমি মোক জিৰণি দিয়া তুমি মোক কাবতি লোৱা নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক
আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদৰ পৰা 20 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকখনৰ 15 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 2 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম প্ৰকাশিত বাক্য পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ পৰা আমি ভৱিষ্যতে পৃথিৱীত হবলগীয়া মহাক্লেশৰ বিষয়ে পাই আছো আৰু 18 নম্বৰ অধ্যায়লৈকে আমি এই বিষয়টোকে পাওঁ 14 নম্বৰ অধ্যায়ত আমি পালো সিউন পৰ্বতত মেৰবোৰৰ লগত মেৰ পোৱালি অৰ্থাৎ যীশুখ্ৰীষ্ট তাৰ পাছত এজন স্বৰ্গদূতে ঈশ্বৰৰ বিচাৰ আহি থকাটো জনালে দ্বিতীয়জন স্বৰ্গদূতে বাবিলনৰ পতন জনালে তৃতীয় স্বৰ্গদূতে খ্ৰীষ্টাৰীৰ সেৱা কৰা আৰু তাৰ চিন গ্ৰহণ কৰা লোকসকলে ঈশ্বৰৰ ক্ৰোধৰ পাত্ৰ হ'ব বুলি জনালে সোণৰ কিৰীটি পিন্ধি হাতত কাঁচি লৈ মেঘৰ ওপৰত বহি থকা জনাক মন্দিৰৰ পৰা ওলাই অহা এজন স্বৰ্গদূতে পৃথিৱীৰ শস্যত কাঁচি লগাবলৈ অনুৰোধ কৰিলে তেতিয়া প্ৰভু যীশুৱে শস্যত কাঁচি লগালে তাৰ পাছত স্বৰ্গত থকা মন্দিৰৰ পৰা আন এজন স্বৰ্গদূত ওলাই আহিল বেদীৰ পৰা ওলাই অহা আন এজন স্বৰ্গদূতে কাঁচিখন আগবঢ়াই পৃথিৱীৰ আঙুৰৰ থোপাবোৰ কাটি গুটাই লবলৈ ক'লে পৃথিৱীৰ দ্ৰাক্ষাগুটিবোৰ কাটি ঈশ্বৰৰ ক্ৰোধৰ দ্ৰাক্ষাকুণ্ডত পেলাই দিয়া হ'ল তেতিয়া জেৰুজালেম নগৰৰ বাহিৰত দ্ৰাক্ষাগুটিবোৰ গছকা হ'ল আৰু ঘোঁৰাৰ লেকামলৈকে দ্ৰাক্ষাৰ উপচি আহিল এয়া ঈশ্বৰৰ ক্ৰোধৰ ভয়ানক ছবি প্ৰভু যীশুৰ দ্বিতীয় আগমনত এইবোৰ ঘটিব 15 নম্বৰ অধ্যায়ত স্বৰ্গত আন এটা চিনৰ কথা আছে 7টা শেষ মহামাৰীৰ সৈতে 7জন স্বৰ্গদূত আমি 15 আৰু 16 অধ্যায়ৰ কথাখিনি একেলগে চাব পাৰো কাৰণ ইয়াত 7টা ক্ৰোধৰ বাতি ঢালি দিয়া কথাখিনি আমি পাওঁ আমাৰ হয়তো এনেকুৱা ভাৱ হৈছিল যে আটাইতকৈ বেয়াখিনি শেষ হ'ল কিন্তু আটাইতকৈ বেয়াটো এতিয়াহে আহিব আমি ইতিমধ্যে 7টা চাপ 7টা হিঙা আৰু 7জন ব্যক্তিৰ কথা পাইছো এতিয়া আহিব 7টা ক্ৰোধৰ বাতিৰ কথা সকলোতকৈ বিহন অৱস্থা 15 নম্বৰ অধ্যায়টো প্ৰকাশিত বাক্যৰ আটাইতকৈ চুটি অধ্যায় হোৱাৰ উপৰিও মহাক্লেশৰ সময়ত পৃথিৱীত অহা বিচাৰৰ চূড়ান্ত শৃংখলাটোৰ আৰম্ভণি প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ প্ৰিয় শ্ৰোতা আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে আমি বাৰু এতিয়া বাইবেলৰ কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো আপোনাৰ মনত আছেনে আমি ভালেমান দিন ধৰি বাইবেলৰ একেবাৰে শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছো নহয়নে বাৰু এই পুস্তকখনক আমি চমুকৈ প্ৰকাশিত বাক্য বুলিয়েই কওঁ আপুনি আমাৰ যোৱা অনুষ্ঠানটো শুনিছিলনে যোৱা অনুষ্ঠানত আমি এই প্ৰকাশিত বাক্য পুস্তকৰ 14 নম্বৰ অধ্যায়ৰ একেবাৰে শেষৰ পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো আজিৰ অনুষ্ঠানত আমি 15 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছো এই অধ্যায়ত আমাক স্বৰ্গত আন এটা চিন দেখুওৱা হৈছে 7টা শেষৰ উপদ্ৰৱৰ সৈতে 7জন স্বৰ্গদূত আচলতে 15 আৰু 16 নম্বৰ অধ্যায় দুটাৰ কথাখিনি একেধৰণৰ কাৰণ এই দুই অধ্যায়ত আমি পাওঁ পৃথিৱীত 7টা উপদ্ৰৱৰ পাত্ৰ বাকি দিয়াৰ কথা ইতিমধ্যে আমি প্ৰকাশিত বাক্য পুস্তকত যিবোৰ মহাক্লেশৰ কথা পালো তাতেই সকলো দুখ ক্লেশৰ অন্ত পৰা বুলি আমি ভাবিব নালাগে কাৰণ সকলোতকৈ ভয়ানক দিনবোৰ তেতিয়াও অন্ত নপৰিব আৰু আহিবলৈ বাকী আছে আমি ইতিমধ্যে পালো 7টা চাবৰ কথা 7টা তুৰিধ্বনিৰ কথা আৰু 7জন ব্যক্তি বা ব্যক্তিৰ ৰূপৰ কথা কিন্তু এতিয়া আমি পাম 7টা উপদ্ৰৱৰ পাত্ৰৰ কথা আৰু সেইকেইটা হ'ব আটাইতকৈ ভয়াৱহ এই 15 নম্বৰ অধ্যায়টো প্ৰকাশিত বাক্যৰ আটাইতকৈ চুটি অধ্যায় আৰু এই অধ্যায়টো মহাক্লেশৰ সময়ত পৃথিৱীত আহিবলগীয়া শেষৰ ক্ৰোধ দণ্ডৰ শৃংখলাটোৰ পাতনিৰ নিচিনা এই ক্ৰোধ দণ্ডখিনি হ'ব আটাইতকৈ তীব্ৰ আৰু তাৰ আগতে ঘটা সকলোবোৰ ক্ৰোধ দণ্ডৰ তুলনাত ভয়াৱহ
পৃথিৱীত আহিবলগীয়া মহাক্লেশৰ উদ্দেশ্যটো হৈছে সুধবিচাৰ। এইটো খ্ৰীষ্টীয় মণ্ডলীক শুদ্ধ কৰাৰ বাবে নহয়, কাৰণ সেই সময়ত পৃথিৱীত খ্ৰীষ্টীয় মণ্ডলী নাথাকিবই। ই হ'ব শয়তানক শেষবাৰৰ বাবে দিয়া এটা সুবিধা। এই ভয়াৱহ দিনবোৰৰ আগে আগে ঈশ্বৰে পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ যাব। তেওঁ অসীম অনুগ্ৰহশীল হোৱা হেতুকেই সেই কামটো কৰিব। আমি যদি আজি ঈশ্বৰৰ অনুগ্ৰহ গ্ৰহণ কৰিবলৈ সাজু থাকোঁ নাইবা গ্ৰহণ কৰোঁ, তেন্তে আমি সেই আহিবলগীয়া মহাক্লেশৰ পৰা হাত সাৰিব পাৰিম। খ্ৰীষ্টীয় বিশ্বাসীসকলে যি গৌৰৱময় আশাৰ কাৰণে বাট চাই আছে, সেই গৌৰৱময় আশা সেই 7টা ক্লেশৰ পাত্ৰকেইটা নহয়। নাই, খ্ৰীষ্টীয় বিশ্বাসীসকলৰ গৌৰৱময় আশা কি জানেনে প্ৰিয় শ্ৰোতা? বাইবেলৰ পৰা পাঠ কৰি দিছোঁ। আৰু পৰম ধন্য আশা সিদ্ধিলৈ আৰু মহান ঈশ্বৰ আৰু আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ প্ৰতাপৰ আবিৰ্ভাৱলৈ যেন অপেক্ষা কৰি থাকোঁ, সেই অনুগ্ৰহে এনে শিক্ষা আমাক দিছে। তীত 2 অধ্যায় 13 নম্বৰ পদ। আমি প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰেমত বৃদ্ধি পাই থাকোঁ, তেন্তে মহাক্লেশৰ সেই সুদবিচাৰৰ কথাই আমাক ভয় খুৱাব নোৱাৰিব। আমি উট চৰাইৰ নিচিনাকৈ বালিত মূৰ গুজি নিজক নিৰাপদ বুলি মিছা আশ্বাস লৈ থাকিব নালাগে। আৰু ভয় খাম বুলি ভাবি প্ৰকাশিত বাক্য নপঢ়াকৈ থাকিবও নালাগে। কাৰণ যদি আমি প্ৰভু যীশুক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছোঁ, তেন্তে আমি সেই মহাক্লেশৰ মাজেদি পাৰ হৈ যাবও নালাগে। কিন্তু আমি এই কথাটো জনা উচিত যে পৰিত্ৰাণ নোপোৱা লোক এই মহাক্লেশৰ সন্মুখীন হ'ব লাগিব। গতিকে পৰিত্ৰাণ নোপোৱা লোকক উদ্ধাৰ কৰিবলৈ আমি অতি নিষ্ঠাপূৰ্ণভাৱে তেওঁলোকৰ আগত শুভবাৰ্তা বিলোৱা কামতহে ব্যস্ত থাকিব লাগে। D.L. মুডি নামৰ এজন বিশ্ববিখ্যাত প্ৰচাৰক আছিল। তেওঁৰ বিষয়ে এনেদৰে কোৱা হয় যে D.L. মুডিয়ে তেওঁৰ সময়ৰ সকলোতকৈ বেছি সংখ্যক লোকৰ মুখ চাইছিল আৰু তেওঁ নৰকৰ জনসংখ্যা 20 লাখ কমাই পেলাইছিল। অৰ্থাৎ তেওঁৰ যোগেদি খ্ৰীষ্টৰ শুভবাৰ্তা শুনি 20 লাখ লোক খ্ৰীষ্টলৈ আহিছিল। আজি পৃথিৱীৰ জনসংখ্যা তীব্ৰ গতিত বাঢ়ি আছে। এই জনসংখ্যা বিস্ফোৰণ ৰোধ কৰিব লাগে বুলি প্ৰায়েই মানুহে কয়। কিন্তু নৰকৰ জনসংখ্যা যে তীব্ৰ গতিত বাঢ়ি আছে আৰু সেই বৃদ্ধি ৰোধ কৰা উচিত, সেই কথা আমি প্ৰায় পাহৰি থাকোঁ। কিন্তু আমি নৰকৰ জনসংখ্যা কমাবলৈ চেষ্টা চলাব লাগে। প্ৰভু যীশুৰ শুভবাৰ্তা বিলাই অধিক অধিক লোকক খ্ৰীষ্টলৈ অনাৰ দ্বাৰা। স্বৰ্গদূতবোৰে পৃথিৱীত এটা এটাকৈ ক্ৰোধ অভিশাপৰ পাত্ৰবোৰ বাকি দিবলৈ আৰম্ভ কৰাৰ আগে আগে আমাৰ মনত প্ৰশ্ন নিশ্চয় উঠিব। সেই মহাক্লেশৰ সময়ত পৃথিৱীত যিবোৰ লোক খ্ৰীষ্টলৈ আহিব, তেনে লোকবিলাকৰ মাজৰ কোনোবাই খ্ৰীষ্টাৰীৰ বিৰুদ্ধে থিয় হৈ ৰ'ব পাৰিবনে? সেই প্ৰশ্নটোৰ উচিত সমিধান যদি আমি এতিয়াও পোৱা নাই বুলি ভাবিছোঁ, তেনেহ'লে উত্তৰটো আমি ইয়াতেই পাওঁ। কিছুমান লোক তেনেদৰে খ্ৰীষ্টৰ নামত থিয় হৈ ৰ'ব পাৰিব আৰু ঈশ্বৰেই তেওঁলোকক সেই শক্তি দিব। প্ৰথমতেই আমি পাম মহাক্লেশৰ সময়ৰ চূড়ান্ত সুধ বিচাৰ দণ্ডৰ প্ৰস্তুতিৰ কথা। প্ৰথম 4টা পদত আমি পাওঁ স্বৰ্গত মহাক্লেশৰ সময়ৰ খ্ৰীষ্টীয় বিশ্বাসী সাধুসকলে ঈশ্বৰক জনোৱা স্তুতি উপাসনাৰ কথা, কাৰণ তেওঁ পবিত্ৰ আৰু ন্যায়বান। এয়া আন এটা বিৰতিৰ কাল। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিছোঁ, অনুগ্ৰহ কৰি চাই যাব আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। প্ৰকাশিত বাক্য 15 নম্বৰ অধ্যায়ৰ প্ৰথম পদ পাঠ কৰি দিছোঁ। পাছে মই স্বৰ্গত আন এটা মহা আচৰিত চিন, অৰ্থাৎ 7টা উৎপাতৰ ওপৰত ক্ষমতা পোৱা 7জন দূত দেখিলোঁ। সেইবোৰেই শেষ উৎপাত, কিয়নো সেইবোৰত ঈশ্বৰৰ ক্ৰোধ সমাপ্ত হয়।
এইটোৱে আমাক মহাক্লেশৰ সময়ছোৱাৰ শেষ অৱস্থালৈ লৈ যায়। আপোনাৰ কথা ক'ব নোৱাৰোঁ, কিন্তু মই হ'লে এই মহাক্লেশৰ সময়ৰ শেষ সীমাত উপস্থিত হ'ব পালেহে ভাল পাম। কাৰণ তাৰ পাছতেই আমি দেখিবলৈ পাম প্ৰভু যীশুৰ দ্বিতীয় আগমন। পাছে মই দেখিলোঁ, অৰ্থাৎ আমি বুজি পাওঁ যোহন এই ঘটনাবোৰৰ দৰ্শক হৈয়েই আছে। তেওঁ যেন এই পৃথিৱীত মানুহৰ শেষ নাটকখনৰ চূড়ান্ত ৰিহাৰ্চেলখনহে চাই আছে। পাছে মই স্বৰ্গত আন এটা মহা আচৰিত চিন। এই কথাখিনিয়ে এই অধ্যায়টো প্ৰকাশিত বাক্যৰ 12 নম্বৰ অধ্যায়ৰ প্ৰথম পদটোৰ সৈতে জড়িত কৰি দিয়ে। তাত আমি পাইছিলোঁ প্ৰথমটো চিনৰ কথা, আৰু সেই চিনটো আছিল ইছৰাইল। এই 7টা উৎপাত বা মহাক্লেশৰ পাত্ৰই হৈছে খ্ৰীষ্টৰ দ্বিতীয় আগমন নোহোৱা পৰ্যন্ত পৃথিৱীত চলিবলগীয়া সুধ বিচাৰ দণ্ড। খ্ৰীষ্টীয় দ্বিতীয় আগমনৰ কথাখিনি আমি পাম 19 নম্বৰ অধ্যায়ৰ পৰা। প্ৰভু যীশু যে দ্বিতীয়বাৰ এই পৃথিৱীলৈ আহিব সেই কথা। 12 নম্বৰ অধ্যায়ৰ পৰা খ্ৰীষ্টৰ দ্বিতীয় আগমন পৰ্যন্ত আমি কিছুমান ঘটনাক্ৰম পাওঁ, আৰু সেইবোৰ পৰস্পৰৰ সৈতে জড়িত। কিন্তু ঘটনাবোৰ সময়ৰ ক্ৰম অনুসাৰে সজোৱা হোৱা নাই। কিন্তু আচলতে একেবোৰ ঘটনাকেই অধিক বহলভাৱে বৰ্ণনা কৰা হৈছে। এই পদ্ধতিটো আচলতে পবিত্ৰ আত্মাৰ বিশেষ পদ্ধতি, আৰু এই পদ্ধতিটো আমি বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ প্ৰথম আৰু দ্বিতীয় অধ্যায়তে পাইছিলোঁ। আদি পুস্তকৰ প্ৰথম অধ্যায়ত আমাক সৃষ্টি কাৰ্যৰ বিৱৰণী দিয়া হৈছে। ঈশ্বৰে 6টা দিন ধৰি সৃষ্টি কৰা আৰু সপ্তম দিনা বিশ্ৰাম লোৱাৰ কথা। কিন্তু 2 নম্বৰ অধ্যায়ত পবিত্ৰ আত্মাই মানুহ সৃষ্টিৰ বিষয়টো লৈ তাকেই আকৌ অধিক বহলাই বৰ্ণাইছে। এইটো এটা বিশেষ নীতি আমি গোটেই বাইবেলতে দেখি আহিছোঁ। দৰকাৰী কথা এবাৰ উল্লেখ কৰাৰ পাছত আকৌ এবাৰ উল্লেখ কৰি বহলাই বৰ্ণনা দিয়াৰ এই নীতিটো পবিত্ৰ আত্মাৰ এটা বিশেষ পদ্ধতি। উদাহৰণস্বৰূপে যাত্ৰা পুস্তকত মোচীৰ যোগেদি 10 আজ্ঞা দিয়াৰ কথা আমি পাওঁ। কিন্তু দ্বিতীয় বিৱৰণ পুস্তকত সেই একেখিনি কথা 40 বছৰ অৰণ্যত অনাই বনাই ঘূৰি ফুৰা ইছৰাইলীয়া জাতিৰ অভিজ্ঞতাক সাঙুৰি কথাখিনি আকৌ অলপ বহলাই অলপ ব্যাখ্যা সহকাৰে উল্লেখ কৰা হৈছে। আকৌ আমি নতুন নিয়মত দেখা পাওঁ এখন নহয়, দুখন নহয়, একেলগে 4খন শুভবাৰ্তা। কাৰণ আজিৰ পৰা 2000 বছৰ আগতে পৃথিৱীত জন্মগ্ৰহণ কৰা প্ৰভু যীশুখ্ৰীষ্টৰ অপূৰ্ব ব্যক্তিত্ব আৰু অতুলনীয় চৰিত্ৰৰ বৰ্ণনা দিবলৈ এজন নহয়, দুজন নহয়, একেবাৰে 4জন ব্যক্তিৰ প্ৰয়োজন। ছয়তানক স্বৰ্গৰ পৰা পৃথিৱীলৈ খেদি পঠিওৱাৰ পাছত ছয়তানে ইছৰাইলীয়া অৱশিষ্ট লোকসকলৰ ওপৰত নিজৰ ক্ৰোধ উজাৰি দিব। তদুপৰি ছয়তানে নিজৰ 2 প্ৰতিনিধি অৰ্থাৎ 2 পশুৰ যোগেদি জগতত আধিপত্য চলাবলৈ শেষ প্ৰচেষ্টা চলাব। তাৰ পাছত ঈশ্বৰে শেষবাৰৰ কাৰণে তেওঁৰ প্ৰচণ্ড ক্ৰোধ প্ৰকাশ কৰি পৃথিৱীত চলি থকা পাপৰ দুখ লগা অধ্যায়ৰ সামৰণি মাৰিব। কিয়নো সেইবোৰত ঈশ্বৰৰ ক্ৰোধ সমাপ্ত হয়। সেই শেষ ক্ৰোধ প্ৰকট হোৱাৰ পাছত মহাক্লেশৰ দিনবোৰৰ অন্ত পৰিব। ঈশ্বৰৰ ক্ৰোধেই মহাক্লেশৰ শেষ অৱস্থাটো বুজায়। ঈশ্বৰ ক্ৰোধত ধীৰ, কিন্তু তেওঁৰ দীৰ্ঘ সহিষ্ণুতাৰ ইয়াতেই অন্ত পৰিব। তেওঁ ধৈৰ্য ধৰি আছে, পাপী মানুহক অনুগ্ৰহ দেখুৱাই আছে, মন পালটন কৰিবলৈ সুবিধা দি আছে। কিন্তু তেতিয়া সেই সুবিধা শেষ হ'ব, আৰু একেবাৰে শেষ অৱস্থাত ঈশ্বৰৰ সেই প্ৰচণ্ড ক্ৰোধ প্ৰকাশ পাব। পাপী লোকৰ, মন পালটন নকৰা লোকৰ ওপৰত তেওঁৰ ক্ৰোধ পূৰ্ণ ৰূপত প্ৰকাশ পাব।
শেষ অৱস্থাৰ সেই ক্ৰোধ, সেই ক্লেশ শয়তান বা সেই পশুৰ পৰা নহয়, কিন্তু স্বয়ং ঈশ্বৰৰ পৰাই আহিব। ঈশ্বৰেই সুদবিচাৰ কৰি দণ্ড বিহিব। এতিয়া 2 নম্বৰ পদটো পঢ়ি দিম। পাছে জুইৰে মিহলি হোৱা এখন আৰ্চিময় সমুদ্ৰ যেন দেখিলোঁ, আৰু যিবিলাক সেই পশু আৰু তাৰ প্ৰতিমূৰ্তি আৰু তাৰ নামৰ নম্বৰৰ ওপৰত জয়যুক্ত হ'ল, তেওঁবিলাকক ঈশ্বৰৰ বীণা লৈ সেই আৰ্চিময় সমুদ্ৰৰ পাৰত থিয় হৈ থকা দেখিলোঁ। জুইৰে মিহলি হোৱা আৰ্চিময় সমুদ্ৰ, ই বুজায় মহাক্লেশৰ সময়ত শয়তানৰ প্ৰতিনিধি সেই পশুৱে চলোৱা ভয়াৱহ তাৰণা অত্যাচাৰৰ কথা। আমি ইতিমধ্যে পঢ়ি আহিছোঁ যে সেই সময়ত কোনো মানুহেই বেচা কিনা কৰিব নোৱাৰিব, যদিহে সেই পশুৰ চাপ গ্ৰহণ নকৰে। সেই সময়ত খোৱা বস্তু কিনিবলৈও খুব সমস্যা হ'ব। সেইবাবেই প্ৰভু যীশুৱে কৈছিল যে সেই সময়ত ঈশ্বৰৰ বিশ্বাসীজনক কোনোবাই এগিলাচ চেঁচা পানী খাবলৈ দিলেও পুৰস্কাৰ পাব ঈশ্বৰৰ পৰা। কিয়? কাৰণ সেই সময়ত ইছৰাইলৰ সেই 1,44,000 খ্ৰীষ্টীয় বিশ্বাসী লোকক কোনোবাই এগিলাচ পানী খাবলৈ দিয়া মানে নিজৰ জীৱন বিপন্ন কৰাৰ নিচিনা হ'ব, কাৰণ তেনেকুৱা লোকক সেই পশুৱে শাস্তি দিব। সেই দিনবোৰ হ'ব অতি কঠিন দিন। আমি এই প্ৰশ্নটো আকৌ কৰিব খুজিছোঁ, সেই ভয়ানক সময়তো কোনো খ্ৰীষ্টীয় বিশ্বাসী থিৰে থাকিব পাৰিবনে? নাই, নোৱাৰে, যদিহে তেওঁলোকক ঈশ্বৰে মোহৰ মাৰি নিদিয়ে। সেই সময়ত অগণন লোক খ্ৰীষ্টৰ নামত শ্বহীদ হ'ব। সেই 1,44,000 লোকৰ অনেকেই প্ৰভু যীশুৰ কাৰণে নিজৰ জীৱন দিব। তেওঁলোক মৃত্যু পৰ্যন্ত খ্ৰীষ্টৰ প্ৰতি বিশ্বাসী হৈ থাকিব। আৰু আমি ইতিমধ্যেই দেখিলোঁ যে সেই 1,44,000 লোকৰ এজনো হেৰাই নাযায়, আৰু তেওঁলোকৰ প্ৰতিজনেই চিউন পৰ্বতত মেৰ পোৱালি অৰ্থাৎ প্ৰভু যীশুৰ সৈতে থাকিব। আৰু যিবিলাক সেই পশু আৰু তাৰ প্ৰতিমূৰ্তি আৰু তাৰ নামৰ নম্বৰৰ ওপৰত জয়যুক্ত হ'ল, তেওঁবিলাকক ঈশ্বৰৰ বীণা লৈ সেই আৰ্চিময় সমুদ্ৰৰ পাৰত থিয় হৈ থকা দেখিলোঁ। এইসকল হৈছে মহাক্লেশৰ মাজেদি পাৰ হৈ অহা সাধুসকল। তেওঁলোক সেই দুখ ক্লেশ তাৰণাৰ জুইৰ মাজেদি পাৰ হৈ আহিলেও কিন্তু তেওঁলোকৰ গান হেৰুওৱা নাই। তেওঁলোকৰ হাতত আছে ঈশ্বৰৰ বীণা। আৰু পাছৰ পদ দুটাত আমি দেখিম যে তেওঁলোকে গান গাব পাৰে, আৰু তেওঁলোকে গান গাব। প্ৰিয় শ্ৰোতা, আজি বাৰু আমাৰ অৱস্থা কি? আমি আজি খ্ৰীষ্টীয় বিশ্বাসীসকল মহাক্লেশৰ মাজত নাই, আৰু আমি খ্ৰীষ্টীয় মণ্ডলী মহাক্লেশৰ সন্মুখীন হ'ব লগাও নহ'ব। কিন্তু আজিৰ এনে তুলনামূলকভাৱে সহজ দিনতো আমি বাৰু আমাৰ অন্তৰৰ পৰা তিক্ততা আঁতৰাই ৰাখিবলৈ টান পাওঁ নেকি? এই বিষয়ে আমাক ইব্ৰী 12 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদত সাৱধান কৰি দিয়া হৈছে, কাৰণ এনে ঘটাৰ সম্ভাৱনা থাকে। আমি কাৰোবাৰ পৰা অন্তৰত কিবা আঘাত পালে সহজে পাহৰি যাব পাৰোঁনে? নে আমাৰ অন্তৰত সেই তিক্ততা, সেই বেয়া ভাৱ বহুদিন ধৰি থাকে? আমাৰ অন্তৰবোৰ পৰীক্ষা কৰি চালেই আমি বুজিম আমাৰ অন্তৰত তেনেকুৱা কিবা তিক্ততা আছেনে নাই। প্ৰিয় শ্ৰোতা, আপোনাৰ অন্তৰত বাৰু কাৰোবাৰ প্ৰতি কিবা তিক্ততা আছে নেকি? আমি বহুতো খ্ৰীষ্টীয় বিশ্বাসী লোকক লগ পাওঁ যিসকলৰ জীৱনত এনেকুৱা কিবা তিক্ততা থাকে, আৰু সেই তিক্ততাই গোটেই জীৱনটো বিষময় কৰি তোলে, আৰু আনকি খ্ৰীষ্টীয় জীৱনত প্ৰভাৱ পেলায়, আৰু খ্ৰীষ্টীয় সাক্ষ্যটো হানি কৰে। বহুতো লোকে দেওবৰীয়া গীৰ্জাত বহে, কিন্তু মুখত অলপো হাঁহি নাই, কাৰণ অন্তৰত কাৰোবাৰ প্ৰতি কিবা তিক্ততা থাকে। প্ৰিয় শ্ৰোতা, তিক্ততাই আমাৰ খ্ৰীষ্টীয় জীৱনত অতি বেয়া প্ৰভাৱ পেলাব পাৰে। আমি প্ৰাৰ্থনা কৰা উচিত আমাৰ জীৱনত যাতে এনে তিক্ততা নাথাকে। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা যে মহাক্লেশৰ অতি ভয়াৱহ দুখ ক্লেশ তাৰণাৰ মাজেদি পাৰ হৈ অহা এই খ্ৰীষ্টীয় বিশ্বাসী সাধুসকলে গান পাহৰি যোৱা নাই, প্ৰশংসাৰ গান। প্ৰিয় শ্ৰোতা, আমি এই পৃথিৱীত
এই সমাজত বাস কৰি থাকোঁতে আমাৰ হৃদয়লৈ সৰু সুৰা তিক্ততাৰ ভাৱ আহিব পাৰে। মানুহৰ পৰা আমি কিবা কিবি কথাত অন্তৰত আঘাত পাব পাৰোঁ। তেতিয়া আমি কি কৰিব লাগে? আমি প্ৰাৰ্থনা কৰিব লাগে। আচলতে আমি আন সকলো বিষয়তকৈ এই বিষয়ে বেছিকৈ প্ৰাৰ্থনা কৰিব লাগে। যদি এই সাধুসকলে মহাক্লেশৰ মাজেদি পাৰ হৈ অহাৰ পাছতো গান গাব পাৰিছিল, আমিও যি পৰিস্থিতিতেই নাথাকোঁ কিয় আমিও গান গাব পাৰিব লাগিব। গীত ৰচকে এনেদৰে লিখিছিল, কিয়নো তেওঁৰ ক্ৰোধ খন্তেকীয়া, তেওঁৰ অনুগ্ৰহ জীৱনৰ গোটেই কাললৈকে, ক্ৰন্দন ৰাতি থাকিব পাৰে, কিন্তু ৰাতিপুৱাতে আনন্দ আহে। গীতমালা 30 নম্বৰ 5 নম্বৰ পদ। ঈশ্বৰে আমাৰ জীৱনত কিবা কিবি সমস্যা আহিবলৈ দিব পাৰে, আমাক কিবা কথা শিকাবৰ কাৰণেহে। তেওঁ কিবা উদ্দেশ্যতহে এনে কৰে। গতিকে আমি অভিযোগ নকৰি, অন্তৰত কোনো তিক্ততা নাৰাখি ঈশ্বৰৰ প্ৰশংসাৰ গান গাই থকা উচিত। আপুনি বাৰু খোলা মনেৰে, আনন্দ মনেৰে ঈশ্বৰৰ প্ৰশংসাৰ গান গাই থাকিব পাৰেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। জোখনে স্বৰ্গত আৰু এটা আচৰিত চিন দেখিবলৈ পালে। তেওঁ দেখিলে 7জন স্বৰ্গদূত। তেওঁলোকৰ হাতত আছিল সেই 7টা মহামাৰী, কিয়নো ঈশ্বৰৰ ক্ৰোধ পৰিপূৰ্ণ হৈছে। এই 7টা ক্লেশৰ দ্বাৰা মহাক্লেশৰ সময়খিনিৰ অন্ত পৰিব। সেই মহাক্লেশৰ শেষত উপস্থিত হ'বলৈ পালে আমি নিশ্চয় আনন্দিত হোৱা উচিত, কাৰণ তেতিয়া আমি পৃথিৱীলৈ খ্ৰীষ্টৰ দ্বিতীয় আগমন হোৱা দেখিবলৈ পাম। আনহাতে জোখনে স্বৰ্গত দেখিলে জুইৰ সৈতে মিহলি হৈ থকা কাছৰ সাগৰৰ দৰে এদল লোকক, যিসকলে জন্তুটো অৰ্থাৎ খ্ৰীষ্টাৰীৰ ওপৰত, তাৰ চিন আৰু তাৰ নামৰ সংখ্যাৰ ওপৰত জয়লাভ কৰিলে। তেওঁলোকে ঈশ্বৰৰ বীণা লৈ কাছৰ সাগৰত থিয় হৈ থকা জোখনে দেখিলে। মহাক্লেশৰ মাজেৰে পাৰ হৈ অহা ঈশ্বৰৰ সাধুসকলৰ এই দলে প্ৰশংসাৰ গীত গালে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছো। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছো। সামৰণি মৰাৰ আগতে আহক খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ এই সময়তে তোমাৰ পবিত্ৰ বাক্য প্ৰভু যিমানসকল দৰ্শকসকলে চাই আছে, এই বাক্য তেওঁলোকে বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ। আৰু প্ৰভু এই বাক্যই যাতে তেওঁলোকৰ জীৱন শুধৰণি কৰাত যাতে সহায় কৰে, আৰু প্ৰভু এদিন যাতে তেওঁলোকে তোমাক ধন্যবাদ যাতে দিব পাৰিব, লগতে নিজৰ সাক্ষ্য যাতে তুলি ধৰিব পাৰিব, তেনে তুমি আশীৰ্বাদ কৰা। আৰু তেওঁলোকৰ সকলো প্ৰয়োজনীয়বিলাক প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে এনচাৰ অপশ্যন এ, সুদবিচাৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে শেষৰ সময়ছোৱাত শয়তানে নিজৰ ক্ৰোধ কাৰ ওপৰত উজাৰি দিব? অপশ্যন এ খ্ৰীষ্টাৰীৰ ওপৰত, অপশ্যন বি মৃতসকলৰ ওপৰত, অপশ্যন চি খ্ৰীষ্টীয় মণ্ডলীৰ ওপৰত, অপশ্যন ডি অৱশিষ্ট ইছৰাইলীসকলৰ ওপৰত। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।